নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম হৰিপ্ৰসাদ দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁও জিলাৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই নাম লৈছিলোঁ 2020 আগষ্ট মাহত। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? মই তেখেতৰ পৰা নাম লোৱাৰ আগতে মই বিষ্ণু সাধক আছিলোঁ, কৃষ্ণ সাধক আছিলোঁ। মই দেৱ দেৱী পূজা সেৱা কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কিমান বছৰ ধৰি কৰি আছিল? সেই সাধনা মই মোৰ জনাৰ পৰা ধৰি দেউতাহঁতৰ লগতে মই এইবিলাক সাধনা কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা সেই সাধনা কৰি আছিলে, সেই সাধনাবিলাক কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গম পালোঁ যে ইমান সাধনা কৰাৰ পিছতো মোৰ এটা ল'ৰা আছিল। ল'ৰাটোৰ এনেকুৱা এটা ৰোগ হৈছিল, যিটো ৰোগৰ কাৰণে মই বহুত দেৱ দেৱীক পূজা কৰিলোঁ, বলি বিধান কৰিলোঁ, বহুত পূজা সেৱা কৰিও মই কোনো লাভ নাপালোঁ। যেতিয়া লাভ নাপালোঁ তেতিয়া মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হ'ল যে ইমান পূজা সেৱা কৰাৰ পিছতো কিয় মোৰ ভক্তি লাভ হোৱা নাই। এই লাভৰ কাৰণে মই চিন্তা কৰি চালোঁ যে ৰোগো ভাল হোৱা নাই। তেতিয়া মই মনতে ভাবিলোঁ যে ঈশ্বৰ আছেনে নাই। এই ঈশ্বৰ আছেনে নাই শব্দটো মোৰ মনত যেতিয়া আহি গ'ল, তেতিয়া মই এদিন অকস্মিত মোৰ ছোৱালী এজনীয়ে মোক এখন জ্ঞান গংগা কিতাপ দিলে। মই কিতাপখন মই ছোৱালীজনীক ক'লোঁ যে মোৰ এই জ্ঞান আৰু পঢ়িবলৈ দৰকাৰ নাই, কাৰণ মই ইয়াত থাকি মোৰ বেছি জ্ঞান আছে। এই কথাখিনি মই কোৱাৰ পিছত অলপ দিনৰ পিছতে মোৰ মনত এনেকুৱা এটা লাগিলে যে মই কিয় কিতাপখন নপঢ়িলোঁ, এই কিতাপখন ক'ত পাম। এই কথাটো মই চিন্তা কৰি পেলাই এদিন ছোৱালীজনীক সুধিলোঁ যে আইও কিতাপখন কি কৰিলি? ছোৱালীজনীয়ে ক'লে কিতাপখন মই লগৰ ছোৱালীৰ পৰা লৈ আহিছিলোঁ, মই দি থৈ আহিলোঁ। তেতিয়া মই মনে মনে ভাবিলোঁ যে মই এটা ভাল বস্তু পাই পেলাই মই হেৰুৱাই দিলোঁ, এই কিতাপখন মই ক'ত পাম। তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শিষ্য এজনে মোক গৈ পেলাই এই কিতাপখন দিলে। মই কিতাপখন পঢ়িলোঁ। এই কিতাপখন পঢ়ি গম পালোঁ যে ভগৱান প্ৰকৃততে বেলেগ হয়। আমি দেৱতা পূজা কৰি আছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা কৰি আছোঁ। এই পূজাৰ দ্বাৰা আমাৰ কোনো ভক্তি সাধনা আমাৰ ঠিক নহয়, গতিকে আমি ইয়াৰ ফল পোৱা নাছিলোঁ। যেতিয়া পৰমপিতা পৰমেশ্বৰ চৰণত যেতিয়া ভক্তি আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ ল'ৰা আৰু ৰোগ ব্যাধি নোহোৱা হ'ল আৰু ঘৰৰ সকলোখিনি আপোনাৰ ভাল হৈ গ'ল। আপুনি তেখেতৰ শৰণ ক'ত লৈছিলে? আপুনি ক'ত নাম দীক্ষা লৈছিলে? মই নাম লৈছিলোঁ গুৱাহাটী নামদান চেণ্টাৰত। আৰু আপুনি পৰম্পৰাগত যিবিলাক আগতে সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কেনেধৰণৰ লাভ পাইছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সন্দৰ্ভত মোৰ লাভ তেনেকুৱা নাছিলে। মই শংকৰ মাধৱৰো পূজা সেৱা কৰিছিলোঁ, শংকৰ মাধৱকে গুৰু মানিছিলোঁ। তেওঁলোকৰ নাগবান, আজি তেওঁলোক এই পৃথিৱীত নাই। তেওঁলোকৰ যেতিয়া তেওঁলোক আছিল তেতিয়াতো আমি জন্মই হোৱা নাছিলোঁ, কিন্তু আমি তেওঁ সাধনাবিলাক আমি গুৰু ধৰি পেলাই মানিছিলোঁ যদিও আমাৰ কোনো কামত অহা নাছিল। কিন্তু মই চিন্তা কৰিছোঁ যে ভাবিছোঁ যে ভগৱন্ত পুৰুষজন কেনেকুৱা বা ক'ত পোৱা যাব। এই কথাটো ভাবি ভাবি যেতিয়া মই জ্ঞান গংগাখনত পঢ়িলোঁ, তেতিয়াহে মই বুজি পালোঁ যে আচল ভগৱান বেলেগ হয়। তেতিয়াৰ পৰা মই সেই ভগৱানৰ চৰণলৈ আহিলোঁ। তেতিয়াৰ পৰা মোৰ সকলোখিনি ঠিক হৈ গৈছে। আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কেনেধৰণৰ লাভ পাইছে? আপুনি শাৰীৰিকেই হওক বা আৰ্থিকভাৱেই হওক বা আপোনাৰ পাৰিবাৰিক কেনেধৰণৰ লাভ পাইছে জনাওকচোন অলপ। এক নম্বৰতে লাভ হৈছে, চাওক মোৰ যিটো ল'ৰা, এই ল'ৰাটো আপোনাৰ বহুত টকা মই খৰচ কৰিলোঁ, বহুত দেৱ দেৱী পূজা সেৱা কৰিলোঁ, বলি বিধান কৰিলোঁ, কিন্তু তাত মোৰ একো ফলৱতী নহ'ল। যেতিয়া মই বিনা হেৰিয়ত আপোনাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ তেওঁৰ চৰণৰ যেতিয়া নিয়ম নীতি কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা ধৰি সকলোখিনি ৰোগ নাশ হৈ গ'ল। আৰু মোৰ ঘৰত তেতিয়াৰ পৰা ধৰি এটা সুন্দৰ পৰিৱেশ আহিলে, আত্মা সুস্থ হৈ থাকে, চিন্তা ভাৱনা সকলোখিনি একমাত্ৰ ভগৱানৰ বাহিৰে আমি অন্য চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে। আপুনি যিহেতু জনাইছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, কিন্তু আপুনি কৈছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আগতে আপুনি যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক ভুল হয়, শাস্ত্ৰ বিৰোধ হয়, আৰু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কথাও কৈছে। সেই শাস্ত্ৰত এনেকুৱা কি প্ৰমাণ আছে যে তেওঁলোকে নাশবান হয়, তেওঁলোক অজৰ অমৰ নহয়, এনেকুৱা কিবা প্ৰমাণ দিব পাৰিব আপুনি? এইটো আছে দেৱী পুৰাণৰ ৩য় স্কন্ধত ১২৩ নম্বৰ পৃষ্ঠাত লিখা আছে। স্বয়ং আপোনাৰ বিষ্ণুৱে কৈ আছে যে আই আপুনি হৈছে জগত জননী, প্ৰকৃতি দেৱী, আপুনি সনাতনী, আপুনি সদায় বিদ্যমান, কিন্তু আমি নাশবান। আপোনাৰ পুত্ৰ মই বিষ্ণু, ব্ৰহ্মা আৰু শিৱ, এই তিনিজন আপোনাৰ পুত্ৰ। আমাৰ জন্ম আবিৰ্ভাৱ আৰু মৃত্যু তিৰোভাৱ হৈ থাকে। দেৱী পুৰাণত আছে, আপোনালোকে দেৱী পুৰাণখন চাওক।
আৰু আপুনি এনেকুৱা কি প্ৰমাণ দিব বিচাৰিব যে আমাৰ সন্ত ৰামপাল গুৰু মাজৰ যি ভক্তি সাধনা আৰু লগতে আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ মাজত কি পাৰ্থক্য কি আচলতে সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তি সাধনা আৰু লগতে এইসকল ধৰ্মগুৰুৰ পাৰ্থক্যটো কি? পাৰ্থক্য এইটোৱেই, চাওক আজি সন্ত ৰামপালজী মহাৰাজে যিখিনি শাস্ত্ৰৰ সন্মত জ্ঞান দিছে, শাস্ত্ৰ অনুকূল ভক্তি দিছে, শাস্ত্ৰ অনুকূল, তেওঁ শাস্ত্ৰৰ বিপৰীতে এটা শব্দও কোৱা নাই। কিন্তু আমি যি সাধনা কৰি আছোঁ এইটো উল্টা ভক্তি সাধনা কৰি আছোঁ। ভগৱান পুজিবলৈ দিছে কিন্তু আমি কি কৰিছোঁ, দেৱতা পুজি আছোঁ। এইখিনিতে ডিফাৰেঞ্চ আছে। আৰু অন্য কি লাভ পাইছে আপুনি সন্ত ৰামপাল গুৰু মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? সন্ত মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এবাৰ আপোনাৰ মৃত্যুৰ এটা মানে ধৰি লওক, যেতিয়া মোৰ বয়স 50 বছৰ আছিলে তেতিয়া মোৰ মৃত্যুৰ এটা সময় আহিছিলে। গুৰুদেৱে কৈছিলে যে মৃত্যুৰ যদি কিবা কাৰণত হয় তেতিয়াহ'লে মোৰ ৰূপতে কাল যায়। এই কথাটো কিন্তু মোৰ ধ্যানত আছিলে। সেইদিনাখন মোৰ অত্যন্ত অসুখ আছিলে। অসুখৰ মাজতে এজন বগা ড্ৰেছ পিন্ধি পেলাই লৈ আপোনাৰ এজন আহি পেলাই লৈ মোৰ হাতত ধৰি পেলাই লৈ এটা নিৰ্দিষ্ট জেগালৈ মোক টানি লৈ গৈ আছে, এটা সৰু ফুটা দি। সেই ফুটা দি পাৰ কৰি লৈ গ'লে সেইফালেদি আপোনাৰ কি আছে মই নাজানো। তেনেকুৱাতে মোৰ মনটোত এনেকুৱা এটা ভাৱ আহিলে যে মোক মালাডাল লাগে। মই তেতিয়া আমাৰ ভকতমতী ক'লোঁ, ভকতমতী মোক মালাডাল দিয়া। তৎমুহূৰ্তত মালাডাল যেতিয়া মোৰ হাতত লগাই দিলে, মই তেতিয়া গুৰু মহাৰাজৰ চৰণত যি মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল। এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাৰাজে সত্য কথা কৈছে, এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই। গতিকে আমি মানুহ হয়, আমি শুদ্ধ জীৱ হয়, আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে। আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি তেনেকুৱা? অন্য চাওক, আৰ্থিক দিশত আগতে মই বহুত পৰিশ্ৰম কৰি আছিলোঁ, কিন্তু মালিকৰ চৰণত অহাৰ লগে লগে মোৰ আৰ্থিক অৱস্থাটো বহুত সুচল। চব দয়াত তেওঁৱেই, তেওঁ দয়াসাগৰ, কৰোণাসাগৰ, কৃপাসাগৰ। গতিকে তেওঁ কৃপাতেই আমি সকলো বিদ্যমান। আমি এই কথাটো নাজানো যে আমি নিজৰ চিন্তাত আমি নিজেই কৰিছোঁ বুলি ভাবি থাকোঁ, কিন্তু একচুৱেলি স্বয়ং পৰমাত্মাৰ কৃপাতহে আমি জীয়াই আছোঁ। তেওঁৰ চৰণত সম্পূৰ্ণ আমি দেহ মন প্ৰাণ সমস্ত ত্যাগ কৰি তেওঁৰ চৰণত আমি দাস হ'ব লাগিব, তেতিয়াহে আমাৰ আত্মাই শান্তি পাব। সেই শান্তিটো মই পাইছোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? আমাৰ গুৰু মহাৰাজে এইটোৱে প্ৰমাণ দিছে যে কবি চাহাবেই হৈছে পূৰ্ণ পৰমাত্মা। তেওঁৰ স্বৰূপতেই সন্ত ৰামপালজী মহাৰাজ এই পৃথিৱী ধামত এই নৰকৰ কুণ্ডত আহি আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি আছে। কিন্তু আমি মানৱে এই কথাখিনি অনুভৱ কৰিব পৰা নাই। আমাৰ অজ্ঞান আন্ধাৰত আমি ডুব গৈ আছোঁ। আমাৰ জ্ঞানৰ পোহৰ অহা নাই। এই জ্ঞানৰ পোহৰৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব গীতা, ভাগৱত, জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ, এই সমস্ত শাস্ত্ৰ প্ৰমাণ সহ আপোনালোকে যেতিয়া দেখিব, চাব, পাব, তেতিয়া আপোনালোকৰ অন্তৰত কান্দি উঠিব যে আমি ইমান দিন কিয় এই শাস্ত্ৰসমূহ পোৱা নাছিলোঁ। ইয়াতে দেখোন পৰমাত্মা সাক্ষাৎ সাকাৰ হৈ আছে, কিন্তু হিন্দু শাস্ত্ৰই কৈ আছে যে ভগৱান নিৰাকাৰ। ভগৱান যদি নিৰাকাৰ তেতিয়াহ'লে আমি ব্যৰ্থ পূজা কিয় কৰি আছোঁ? আমাৰ এই অজ্ঞান আধাটো আমাক কালে নাশ কৰি আছে। এই কালৰ হাতৰ পৰা বচাবৰ কাৰণে পৰমাত্মাই এই পৃথিৱী ধামলৈ আহিছে আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে। আজি আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত থাকি যেনেধৰণে লাভ পাবলৈ সক্ষম হৈছে, আমাৰ অসমত এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি আৰ্থিক দিশত বহুত দুৰ্বল, তেওঁলোকে বহুত মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, কষ্ট ভুগি আছে, চিকিৎসা কৰিব পৰা নাই, উন্নত মানৰ চিকিৎসা নকৰাৰ বিনিময়ত কোনোবাই হয়তো মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে এই ক্ষেত্ৰত সেইসকল ব্যক্তিক আপোনাৰ দৰে উপকৃত কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দৰে লাভ যদিহে পায় কেনেকৈ প্ৰাপ্ত কৰিব পাৰিব, সেই সন্দৰ্ভত কি বাৰ্তা দিব বিচাৰে? মোৰ এটা প্ৰাৰ্থনা, কাৰণ এইটোত মই নিজেই ভুক্তভোগী, মই নিজেই প্ৰমাণ পাইছোঁ যে তেওঁ হৈছে সমস্ত জীৱৰে গৰাকী। ৰোগ ব্যাধি দিয়া মেলা ধন ঐশ্বৰ্য বিভূতি সকলো গৰাকী তেওঁ হয়। যদি কোনোবা শ্ৰদ্ধাৱান লোকে আজি এই হেৰিয়ত চাই আছে, আপোনালোকে মোৰ অনুভৱ আপোনালোকৰ অনুভৱৰ লগত মিলাওক যে তেওঁ এদিন এনেকৈ দুখী হৈ আছিলে, কিন্তু মই আজি সুখী হৈ পেলাই লৈ আপোনালোকক সেই দুখৰ পৰা মুক্ত কৰিবৰ কাৰণে জ্ঞান মাৰ্গলৈ যাবৰ কাৰণে আধ্যাত্মিক জ্ঞান অধ্যয়ন কৰক, পুথি পঢ়ক,
তাৰ পৰা আপোনালোকে জ্ঞান পাব। এই জ্ঞানৰ মাধ্যমৰ মাজেদি ভগৱান কোন গম পাব। ভগৱানৰ চৰণলৈ অহাৰ পিছত আপোনালোকৰ কোনো ৰোগ নাথাকে। ভগৱানে ৰোগ কাটিব পাৰে, ভগৱানৰ বাহিৰে বেলেগে এই কাম কোনেও কৰিব পৰা শক্তি এই পৃথিৱীত নাই। ছাৰ আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ আমি টিভিত প্ৰত্যক্ষ কৰোঁ, টিভি চেনেলতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু নিচাসক্ত ব্যক্তিয়ে মানে নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে। এই কথাষাৰ ছাৰ কিমান দূৰ সত্য? আচলতে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা সম্ভৱ নে যে নিচা ত্যাগ কৰিব পাৰে? হয়, আপুনি যিটো কথা সুধিছে এইটো সত্য কথা। ময়ো নিচা কৰিছিলোঁ। ময়ো এজন মোহগল মানুহ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই প্ৰায় 6-7 বছৰ ধৰি মোহগল আপোনাৰ নিচা কৰি আছিলোঁ। মই মদু খাইছিলোঁ, ভাঙো খাইছিলোঁ, চেধা বিড়ি, কাৰণ মোহগল মানুহ জানেই আমি চব খাওঁ। কিন্তু মালিকৰ চৰণলৈ অহাৰ লগে লগে মালিক হৈছে হৰি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে হৰি। হৰি শব্দ অৰ্থ হৈছে হৰণ। তেওঁ কিয়া কৰিছে মোক, কিয়া কৰি পেলাই লৈ এই বেয়া বস্তুবিলাক নাশ কৰিছে। তেওঁ চৰণলৈ অহাৰ লগে লগে যিমানবিলাক জুৱাৰী ভাঙুৱাৰী মদাহী আছে সকলোৱে পৰিত্ৰাণ পাব। তেওঁ চৰণলৈ আহি আত্মা কল্যাণ কৰিব লাগে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে আৰু নিচা ত্যাগ কৰিবলৈকো সক্ষম হৈছে বহু ভক্তই? কৈছে আত্মা যেতিয়া ভগৱানৰ লগত লীন হয়, আত্মাই যেতিয়া ভগৱানক চিনি পায়, আত্মাই তেতিয়া বেয়া বস্তুৰ পৰা আঁতৰত থাকে। আত্মাক শুদ্ধিত কৰিবৰ কাৰণে পৃথিৱীখন তৈয়াৰ কৰিছে ভগৱানে। ইয়াত যদি সংস্কাৰ হ'ব নোৱাৰে আৰু সংস্কাৰ হোৱা জেগা নাই, সেইকাৰণে আত্মা ইয়াতে সংস্কাৰ হৈ মানুহে পুণ্য, আমি যি জেগাৰ পৰা আহিছিলোঁ, আমি সৎলোকৰ পৰা আহিছোঁ, কিন্তু আমি এইটো কথাও নাজানো আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমাৰ জ্ঞান শূন্য হৈ আছোঁ। সেইকাৰণে আমি অধ্যয়ন কৰি পেলাই লৈ জ্ঞান গংগা পঢ়ি পেলাই লৈ জ্ঞান অৰ্জন কৰি পেলাই লৈ আমাৰ আত্মাক কল্যাণ কৰিব লাগে। ছাৰ, আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰৰ লাভ পালে। যদিহে কোনো ব্যক্তিয়ে সহজভাৱে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? চাওক, আজিকালি মোবাইলৰ যুগ, গতিকে মোবাইলত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহি আছে। এই সৎসংগত চাওক আৰু জ্ঞান বুজক। জ্ঞান বুজি তেওঁৰ সৎসংগতে এটা তলত নম্বৰ আহিয়ে থাকে। সেই নম্বৰটোত আপোনালোকে প্ৰেছ কৰক। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে নিৰ্দিষ্ট জেগা পাই যাব, যিকোনো এখন নামদান চেণ্টাৰত বিনামূলীয়াকৈ নাম গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ।